এতিয়া মানে ছোৱালীটো অলপমান খাটা থকাৰ কাৰণে ল'ৰাৰ অপচন্দ। আমি ক'লাম যি আছে তো কপালত যিটো আছে সেইটোৱে হৈছে। ভাল কথা কৈছে। তো গতিকে যি এইবাৰ হৈ গ'ল ইয়াৰ থেকে আৰু বাড়াবাড়ি কৰি লাভ নাই। এতিয়া যে ৰাতিপুৱাৰ পৰা তেন্তে কি যে উৎপাত হৈছে এতিয়া আমি নিজেই নাজানো। এনেকৈ উৎপাত লাগিছে সেইগিলাই আৰু উৎপাতো এইটো সিহঁতৰ মানুহ আহিছে আহি পেলাই উৎপাত কৰি আছে। নাই যোৱাৰ কথা আছে, অসুবিধা আছে বুলি আমি যোৱা নাই, যাম বুলি কৈছোঁ। মোক প্ৰথম ফোন কৰি ধমকি দিছে, কয় ছোৱালীটো চাপৰ তুমি লৈ যোৱা। মই মোক ভণ্টি হয় খুৰখালি হয়। তাৰপিছত মই কালি আহিব খুজিছিলোঁ, কালি ধৰক ছোৱালী ইয়াৰ পৰা লৈ যাব লাগে আমাৰ তাত। কালি ফোন কৰি মোক কৈছে যে তুমি আহা ছোৱালীটো লৈ যোৱা, তাৰ লগত মই সংকাৰ নকৰোঁ, আৰু যদি নাহা মই তোমালোকৰ নামত কেছ কৰি দিম। আমি মানে এনেকুৱা হ'ল ৰাতিপুৱাৰ পৰা ছোৱালীটোক ওলাই দিলে, আমি মন্দিৰত থাকিলোঁ, পুলিচ আহিলে, পুলিচ আহি কিনি মিলাই দিলে। তাৰপিছত ছোৱালীটো ওলাই আহিলে, আমি ছোৱালীটো ইমান আমাৰ মহিলা সকলে মিলি কিনি তাক ঘৰত সোমাই দিলোঁ। সোমাই দেওয়াৰ পিছত আমি বাহিৰলৈ ওলাই গৈছোঁ। তাৰপিছত আকৌ ছোৱালীটোক কিয় ঘৰৰ পৰা ওলাই দিলে? কিয় নাৰাখিব সিহঁতে? একবাৰৰ জেগা ছয়বাৰ যদি ছোৱালীটোক চাইছে, চোৱাৰ পিছত এসপ্তাহ হোৱা নাই, এসপ্তাহৰ মূৰতে ছোৱালীটোক খাটা এনেকুৱা তেনেকুৱা, ছোৱালীটোক 2 লাখ টকা দি ছোৱালীটোক এৰাই দিব নালে, ডাঙৰ দাদাৰ লগত থাকিবৰ কাৰণে অপশ্যন দিছে। এইটো কি কথা হ'ল? এইটোতো ভাল কথা নহয় না। আপোনালোকে কোন হয়? আমি ৰাইজ ৰাইজে দেখা পাইছে সব? সব দেখা পাইছে ৰাইজে। আমি এইটো মানে উচিত বিচাৰ চাওঁ আৰু ছোৱালীটোৰ মানে প্ৰটেকশ্যন চাওঁ। আমিতো ইমান বাৰ থাকিব নোৱাৰিম, যিমান বাৰ ওলাই দিব ইমান বাৰতো আমি সোমাব নোৱাৰিম নহয়। আমাৰতো ঘৰৰ কাম চাম আছে, আমি তাহাঁতৰ কাৰণে কি এনি টাইম বহি থাকিম? এইবিলাক সঁচা না মিছা কওকচোন। যদি সংসাৰৰ কথা কোনো মানুহে জানে হয় কি নহয়? তাই ঘৰত আছে, ভাত খাই আছে, থাকি আছে, চব কাপোৰ চাপোৰ বাচন কাচন মই চব দি আছো। তাকে সিটো একোৱে কাম নকৰে। নতুন বোৱাৰী কিবা কাম কৰিব দেওয়া যায় নেকি? জানে নেকি? নাজানে নহয়। উনিকে একলাই বেরিয়েছে ঘর থেকে। তাৰপিছত এই যে সকালে যে বেরিয়ে গেল রাস্তা থেকে আমরা নিয়ে আসলাম, উনিকে একলাই বেরিয়ে গেছিল দাদা। না শুনলে কথা কবে না। তাৰপিছত কওক। তাই একো কাম তো কৰিব মই দেওয়া নাই। তাক বহি থাকে, টিভি দেখায়, আমিও বুঢ়া বুঢ়ী টিভি চাম, তাকো টিভি চাব, কথা পাতি গল্প কৰি থাকো। তাক মই কি বেয়া কৈছো কওকচোন? ভাত খাই থাকে, টাইমতে চাহ দি থাকো, খাই থাকে। তেতিয়া মোৰ কিবা ভুল আছে নেকি সুধি চাওকচোন। এতিয়াতো সঁচা কথা নকয়, কথাটো বনাইব। আমি এনেকে বনাই কেনে কথা নকম নহয়। ডাঙৰ দাদাৰ কিবা ডাঙৰ দাদাৰ লগত তেওঁক ৰখাৰ কথা এনেকুৱা ধৰণৰ কথা ওলাইছে, এইবিলাক কিমান সঁচা? সি ভাই চচু তাক কেনেকে কব? এইটো কোনে কব? ডাঙৰ দাদাৰ লগত সৰু ভাই বোৱাৰী যায় নেকি? আপোনালোকে নিজে বিচাৰ কৰিব। একটা মেয়ে মানুষকে বদনাম নিজে বদনামটা নিজে উঠাব নেকি? ৰ'বচোন আপুনি ৰ'ব। তুমি জানো নেকি কাহিনী এখানে কি হইতে আছে? যে ওরা যে সব কথা সত্যি কথা তুমি জানো? তুমি সত্যি কথা? হ্যাঁ আমি সত্যি করতেছি। হ্যাঁ বিচার করতে সব কি সকাল থেকে এখন খাচ্ছি তুমি বসে দিয়ে কেন লাগে না আমার সামনে খাওয়া দিছে? এই মাসে খাদ্য হইছে দুই দিন পিছৰ পৰা কৈ আছে যে নাৰাখো। মোৰ সৰু ভণ্টি উখ আছে, কৈছে যে সৰু ভণ্টি মোক তাৰমানে ঘৰত দিব, মোৰ সৰু ভণ্টিজনীক আনিব। মই কৈছো যে তই লাগে আৰু এটা বিয়া পাত দে, মোক নেৰ। মোক সি কৈছে যে তোক মই নাৰাখোৱেই। মই কৈছো তই মই পলাই আহিছো নেকি? তই মোক চাই আনিছ। সি তেওঁ কৈছে ভুল হৈ গৈছে, নাৰাখো মই তোক। তাৰপিছত নাৰাখো বুলি কৈও মোক কালি জোৰ কৰি হেৰি কৰিছে। সি মোক কৈছে যে নাৰাখো, তেওঁ মোক লগত জোৰ কৰি হেৰি কৰিছে আৰু কৈছে যে মোক নাৰাখে। তাৰ ডাঙৰ দাদা আছে, ডাঙৰ দাদা তাৰমানে ঘৈণীয়েক নাই, কৈছে যে তাৰ দাদাৰ কাৰণে মোক ৰাখিব। মই কি তাৰ দাদাৰ লগত আহিছো নেকি? তাৰ লগত আহিছো না। ঘৰৰ পৰা চাই বিয়া হৈছে ৰাজকুমাৰ দাস 2 তাৰিখে। মোক চাপৰ বুলি গাঁৱৰ মানুহে কৈছে, এনেকুৱাই কৰিছে। এই দেখিব নোৱাৰে। আগত দাদাটোৱে 2টা বিয়া কৰিছিল, 2টাৰ এটাও নাই। দাদাটোৱে মাকক গালি দিছে। এতিয়া মোক চুৰি কৰি ওলাই দিছে। বস্তু বাহিনী যিখিনি আছে, বস্তু বাহিনী ঘৰৰ পৰা ওলাই দি কেনে আমাক ঘৰৰ পৰা ওলাই দিছে। ঘৰত সোমাব দিয়া নাই। মোৰ গিৰিয়েকটোৱে মোৰ ঘৰৰ পৰা মানুহ আহিছিল যে সেইবিলাক ঘৰৰ পৰা যাব দিছে। কৈছে ওলাই যাওক, ঘৰৰ পৰা ওলাই যাওক, এইবিলাক কথা কৈ আছে আৰু ব্যৱহাৰে নাজানে। ঘৰৰ পৰা ওলাই দিছে। মোৰ এই পুলিচ আহিছিল, পুলিচে মোক ঘৰত থৈ গৈছে, বুজা পৰা কৰি থৈ গৈছে। মাকজনী আকৌ ওলাই দিছে। 7 দিন হৈছে মাত্ৰ। কথাত খালি কয় তই চাপৰ গাঁতিয়া হেৰি এনেকুৱাই কৈ থাকে। ল'ৰাটোৱে কৈছে যে তোৰ লগত মোৰ নিমিলে। টকা কিমান লাগে কওক, টকা লৈ যাক, ছোৱালী লৈ যাক। আমি ছোৱালী বিয়া দিছো, ধৰক ছোৱালী গিৰিয়েকৰ ঘৰত থব কাৰণে। আমাৰ ভতিজা, এইটো আমাৰ ভতিজা। সি দম দি কয় কিমান টকা লাগে বোলে।
বোলে টকা লওক ছোৱালী লৈ যাক আমি টকা লৈ পেলাই ছোৱালী লৈ যাবৰ কাৰণে বিয়া দিছোঁ নেকি আমি সামাজিকভাৱে বিয়া হৈছে ল'ৰাটো কৈছে ল'ৰাটো চাইছে ল'ৰাটোক মাকে যোৱা নাই দেউতাকে কৈছে ভনীয়াকে কৈছে বায়েকে কৈছে আৰু কাৰোবাক লৈ গৈছে যে সেইকেইজন মানুহ গৈছে তেওঁলোকে ক'ব পাৰিব কোন কোন কৈছিল তেনেকৈ চাই চিন্তি সিহঁতে আশীৰ্বাদ কৰিছে আমিও ইফালে ল'ৰাক আশীৰ্বাদ কৰিছোঁ সেনে কৰি সমাজ মতে আমাৰ বিয়া বাৰু হৈ গৈছে তাৰপিছত বিয়া বাৰু হয়তো আমি আঠমঙলা ভাঙিব লাগে আঠমঙলা ভাঙিব যাব সিহঁতে আঠমঙলা ভাঙিব যোৱা দিনাখনে ফোন কৰি কৈছে আমি ছোৱালী নাৰাখোঁ আৰু ছোৱালী আপোনালোকে লৈ যাক